কামত ধৈৰ্য কি কৰে? আঁচনিৰ ৰক্ষা কৰে। আঁচনি কি? দাউদৰ বাবে ঈশ্বৰৰ হাতত এটা আঁচনি আছিল। সেই আঁচনি কি আছিল? ভেড়া পালক দাউদ এদিন এজন ৰজা হ'ব লাগে। এয়া ঈশ্বৰৰ আঁচনি আছিল। চৌলৰ বিৰোধ নকৰিলে। চৌলৰ লোকবিলাকৰ বিৰোধ কৰি আন এটা পাৰ্টি নুখুলিলে। পলেষ্টিয়াটোকতো মইহে মাৰিলোঁ, দেশৰ ৰক্ষাটো মইহে কৰিলোঁ, মোক ৰজা হিচাপে অভিষেক কৰা হৈছে, এই বুলি ভাবি খৰখেদাকৈ তেওঁ সিদ্ধান্তও নকৰিলে। কি কৰিলে জানেনে? ধৈৰ্য্যেৰে সৈতে ঈশ্বৰৰ আঁচনি সিদ্ধ হ'বলৈ সময় দিলে। ঈশ্বৰৰ আঁচনিক গুৰুত্ব দিলে। মোক ৰজা পতাটো ঈশ্বৰহে, ৰজা বনাম বুলি ঈশ্বৰহে কৈছিল। যদি মোৰ আশে পাশে থকা অৱস্থাবোৰ অনুকূল নহয় বুলি ভাবি যদি মই আৱেগৰ বশৱৰ্তী হওঁ, যদি নিজৰ আত্মিকতা হেৰুৱাই পেলাওঁ, ঈশ্বৰৰ আঁচনিৰ পৰা মই দূৰ হৈ যাম। সেইকাৰণে ঈশ্বৰৰ আঁচনিত মই থাকিবলৈ হ'লে ধৈৰ্য্যেৰেহে মই আগবাঢ়ি যাব লাগিব। তাৰ পাছত কি হ'ল? চৌলক মাৰিবলৈ বহুতবাৰ দাউদে সুযোগ পাইছিল। দাউদৰ লোকবিলাকে কৈছিল, দাউদ, এবাৰ আপুনি অনুমতি দিয়ক, চৌলক আমি মাৰি পেলাম। আপুনি ৰজা হিচাপে শাসন কৰিব পাৰিব। তুমি এতিয়া আৱেগৰ বশৱৰ্তী নহ'বা। কিয়? ঈশ্বৰে যাক অভিষেক কৰিছিল সেই ব্যক্তিজনক মই কোনোপধ্যে নুচুম। ধৈৰ্য্যেৰে অপেক্ষা কৰিম। কিহৰ কাৰণে অপেক্ষা কৰিব দাউদ? ঈশ্বৰৰ সময়লৈ, আৰু ঈশ্বৰে যি আঁচনি মোৰ বাবে কৰিলে সেয়া সিদ্ধ হোৱাৰ দিনলৈকে অপেক্ষা কৰিম। অপেক্ষা কৰিলে কেতিয়ালৈকে জানেনে? প্ৰায় 13 বছৰলৈকে অপেক্ষা কৰিলে। সেই ধৈৰ্য্যই কি কৰিলে জানেনে? দাউদক ৰজা পাতিলে, এজন মহান ৰজা কৰি তুলিলে। প্ৰিয় ভাই ভনীসকল, আপোনাৰ বাবেও ঈশ্বৰৰ আঁচনি আছে। কৈছিলোঁ নহয়, সতীশ কুমাৰ এজন গৰখীয়া আছিল। পঢ়া শুনা নকৰি ঘূৰি ফুৰিছিল, দুষ্টালিৰে জীৱন যাপন কৰিছিল। এনেকুৱা এজন ডেকা লোকৰ প্ৰতি ঈশ্বৰৰ যদি আঁচনি আছে, আপুনিতো ভালদৰে পঢ়িলে, আপোনাৰ ক্ষেত্ৰত কি হ'ব? আপুনি এজন উপযুক্ত ব্যক্তি। আপোনাৰ বিষয়ে আত্মিকভাৱে চলি থকা আপোনাৰ বাবে ঈশ্বৰৰ হাতত কিয় আঁচনি নাথাকিব? নিশ্চয়ে থাকিব। কিন্তু সেই আঁচনিবোৰ যদি আপোনাৰ জীৱনত সিদ্ধ হোৱা নাই, তাৰ কাৰণ হৈছে আপুনি খৰখেদাকৈ সিদ্ধান্ত কৰিছে। আপুনি ধৈৰ্য ধৰাৰ সলনি ক্ৰোধ আৰু আৱেগক প্ৰকাশ কৰি ঈশ্বৰৰ ইচ্ছাৰ অধীন নহৈ মইমতালিৰে চলি পৰিস্থিতিটো আপুনি নষ্ট কৰিছে। দাউদ এই বিষয়ত পাছ হৈছিল। কামত ধৈৰ্য ধৰি আঁচনিৰ ৰক্ষা কৰিলে, খৰখেদা নকৰিলে, চৌলক মাৰিবলৈ চেষ্টা নকৰিলে। আন এটা ৰাজনৈতিক পাৰ্টি বনাই লগে লগে চৌলক অধনমিত কৰিবলৈ চেষ্টা নকৰিলে। ঈশ্বৰৰ ইচ্ছা আৰু সময়ৰ কাৰণে ঠাই দিলে। তাৰ পাছত কি হ'ল? ঈশ্বৰে নিজৰ সিদ্ধান্তৰ সময়ত দাউদ 30 বছৰ বয়সতেই দেশত শাসন কৰা ৰজাৰ স্তৰলৈকে গৈ পালে। আপুনি যদি মনোযোগেৰে পৰীক্ষা কৰি চায়, আপুনি ইয়াকেই যোচেফৰ জীৱনতো আপুনি দেখিবলৈ পাব। যোচেফক হিংসা কৰা হ'ল, নিন্দা কৰা হ'ল, বহিষ্কৃত কৰা হ'ল, বেচি দিয়া হ'ল। ৰাজকুমাৰৰ দৰে থকা এই ল'ৰা যোচেফ দাস হিচাপে বন্দী কৰি পৰদেশত বিক্ৰী কৰা হ'ল। এজন দাস হিচাপে এখন ঘৰত কাম কৰিবলৈ লৈ যোৱা হ'ল। তেতিয়া তেওঁৰ বয়স 17 বছৰ আছিল। 11 বছৰলৈকে তেওঁ সকলো দুখ সহ্য কৰিলে, সকলো প্ৰলোভনৰ অভিজ্ঞতা পালে, কিন্তু কেতিয়াও ঈশ্বৰক আপত্তি কৰা নাছিল, কেতিয়াও ঈশ্বৰৰ বিৰোধ কৰা নাছিল, ঈশ্বৰক কতো নিন্দা কৰা নাছিল। তেওঁ কেতিয়াও নিজৰ আত্মিকতা নেহেৰুৱালে। 13 বছৰলৈকে বহুত পৰীক্ষাবোৰ আহিল, বহুত প্ৰলোভিত কৰা হ'ল, কিন্তু ধৈৰ্য ধৰি শিকি প্ৰতিটো সমস্যাক আত্মিকতাৰে সন্মুখীন হ'ল। 13 বছৰৰ পাছত আঁচনি সিদ্ধ হ'ল। যোচেফৰ জীৱনত ঈশ্বৰৰ যি উদ্দেশ্য আছিল, সেই উদ্দেশ্য সিদ্ধ কৰিবলৈ ঈশ্বৰে এটা সময় ঠিক কৰি থৈছিল। কি? 30 বছৰ বয়সত যোচেফে দেশৰ ওপৰত শাসন কৰিব লাগিব। 30 বছৰ বয়সত দাউদেও দেশৰ ওপৰত শাসন কৰিব লাগিব। ইফালে দাউদেই হওক বা যোচেফেই হওক, আচৰিত কথাটো হৈছে এই দুয়োজন ব্যক্তি যুৱক আছিল। এই দুয়োজনে ডেকাকালতেই ঈশ্বৰৰ উপাসনা কৰিছিল, আৰু এই দুয়োজন ভেড়া পালক আছিল। দাউদো যোচেফৰ সৈতে ঈশ্বৰ আছিল, দাউদৰ সৈতেও ঈশ্বৰ আছিল।
ডায়ুদৰ ককায়েকবিলাকেও ডায়ুদক হিংসা কৰিছিল, যোচেফৰ ককায়েকবিলাকেও যোচেফক হিংসা কৰিছিল। ডায়ুদেও অৰণ্যত অকলে থাকিব লগা হৈছিল, যোচেফেও মিছৰত অকলশৰে থাকিব লগা হৈছিল। যোচেফক ঈশ্বৰে সপোনৰ দ্বাৰা এই কথা কৈছিল, তোমাৰ আগত বহুতে প্ৰণিপাত কৰিব, তোমাৰ ঘৰৰেই পৰিয়ালৰ লোকবিলাকেই প্ৰণিপাত কৰিব লগা কৰিম। সপোনৰ দ্বাৰা ঈশ্বৰে দৰ্শন দিলে। ডায়ুদক অভিষেক কৰি ঈশ্বৰে দৰ্শন দিলে। তাত যোচেফক 30 বছৰ বয়সত দেশৰ প্ৰধানমন্ত্ৰী কৰিলে আৰু ইয়াত ডায়ুদক 30 বছৰ বয়সত ঈশ্বৰে ৰজা হিচাপে সিংহাসনত বহুৱালে। দুয়োজনৰে জীৱনলৈ মনোযোগেৰে চালে বহুতো উত্থান পতন দেখা পোৱা যায়। যোচেফ সেই ঘৰখনলৈ দাস হিচাপে গৈছিল, সততাৰে কাম কৰাৰ কাৰণে তেওঁ প্ৰমোচন পালে। তেওঁক প্ৰমোচন কোনে দিলে? পটিফৰ নামৰ সেনাবিলাকৰ সেনাপতিজনে এই প্ৰমোচন দিলে। বৰ আনন্দৰ কথা, মই প্ৰমোচন পালোঁ। এইদৰে আনন্দ কৰোঁতেই এটা সংকট আহিল। সেই ঘৰত থকা মহিলাগৰাকীয়ে যোচেফক প্ৰলোভিত কৰিলে, কিন্তু যোচেফ সেই প্ৰলোভনত জয়ী হ'ল। লাগিলে মই চাকৰিয়ে হেৰুৱাই পেলাম, কিন্তু পাপৰ কাৰণে মই স্থান নিদিম, এই বুলি ভাবি তেওঁ সেই পৰীক্ষাৰ পৰা জয়ী হ'ল। কিন্তু কি হ'ল? চাকৰি হেৰুৱালে, চাকৰি গুচি গ'ল, তেওঁক কাৰাগাৰত থোৱা হ'ল। অতি দুখ লগা আৰু বেয়া অৱস্থালৈ গৈ পালে। অকলশৰে বন্দীশালত কষ্ট পাবলৈ ধৰিলে। গীতমালাত কি আছে জানেনে? যোচেফক বান্ধি থোৱা শিকলিবোৰে তেওঁক বৰ আঘাত কৰিছিল। বাইবেলত এইদৰে আছে, অনুগ্ৰহ কৰি শুনক। যোচেফক যেতিয়া শিকলিৰে বন্ধা হৈছিল, সেই শিকলিবোৰত থকা কাঁইটেৰে তেওঁৰ হাত দুখনত আঘাত পাইছিল। তেওঁ কিমান যে কান্দিছিল চাগৈ। কিন্তু ধৈৰ্য ধৰি সহনশীলতাৰে ঈশ্বৰৰ উপাসনা কৰিলে। মোৰ বাবে ঈশ্বৰৰ হাতত আঁচনি আছে, সেই আঁচনি নিশ্চয়ে সিদ্ধ হ'ব। ধৈৰ্য। আজি মোৰ প্ৰিয় ভাই ভনীসকল, যোচেফৰ নিচিনাকৈ আপুনি কোনো কাৰণ নোহোৱাকৈ আপুনি নিজৰ চাকৰি হেৰুৱাইছে চাগৈ। আপুনি পাপ কৰা নাই, পাপক ন' বুলি কোৱা কাৰণে আপুনি হয়তো পদবী হেৰুৱাই পেলাইছে। চিন্তা নকৰিব, ধৈৰ্যেৰে চলি থাকক। যি আপুনি পাব লাগিছিল, যি আপোনাৰ হাতত থাকিব লাগিছিল, তাক আপোনাৰ পৰা দূৰ কৰি আজি আপোনাক বহিষ্কৃত কৰা হৈছে চাগৈ। সেয়া সম্পত্তিৰ বিষয়ে হ'ব পাৰে, বা কোনোবা পদবীৰ বিষয়ে হ'ব পাৰে, প্ৰপাৰ্টিৰ বিষয়ে হ'ব পাৰে, হেৰুওৱা চাকৰিৰ বিষয়েও হ'ব পাৰে। নিৰাশ নহ'ব। ডায়ুদ এজন সেনাপতি আছিল। কোনো কাৰণ নোহোৱাকৈ তেওঁক সহস্ৰপতি কৰা হ'ল। প্ৰমোট কৰাৰ পাছত ডিমোট কৰা হ'ল। তাৰ পাছত চাকৰিয়েই গুচি গ'ল। যোচেফৰো চাকৰি গুচি গ'ল। আমি আমাৰ জীৱনত যি সংঘৰ্ষবোৰৰ সন্মুখীন হওঁ, সেয়া যি বিষয়তেই নহওক, আমি ঈশ্বৰৰ সাহায্যেৰে ধৈৰ্যেৰে সৈতে সাৱধানতাৰে সহ্য কৰি ল'লে ঈশ্বৰে আপোনাৰ কাৰণে যি উত্তম পৰিস্থিতি ৰাখিছে, এদিন আপোনাক তালৈ নিব, তাত কোনো সন্দেহ নাই। যোচেফক বন্দীশালত থোৱা হ'ল কোনো কাৰণ নোহোৱাকৈ। নিজৰ মালিকনীকেই এওঁ ভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰিছিল, তেনেকুৱা এটা দাগ লগাই দিলে। তাৰ পাছত তেওঁৰ এটা ভাল ভৱিষ্যত হ'ব পাৰে বুলি ক'বনে? আজি আমাৰ মাজত কোনোবা আছে নেকি ব্ৰাদাৰ? মানুহে মোৰ ওপৰত বৰ বেয়া আৰোপ কৰিছে, মোৰ চৰিত্ৰ ভাল নহয় বুলি দাগ লগাই দিছে। এনেকুৱা অৱস্থাত ঈশ্বৰে মোক আশীৰ্বাদ কৰিবনে? মোৰ পত্নীয়েই চৰিত্ৰ ভাল নহয় বুলি মোহৰ মাৰি দিলে, মোৰ স্বামীয়েই মোৰ চৰিত্ৰ ভাল নহয় বুলি মোহৰ মাৰি দিলে, মোৰ ঘৰৰ মানুহেই মোৰ কেৰেক্টাৰ ভাল নহয় বুলি দাগ লগাই দিলে, মোৰ সম্বন্ধীয় লোক, মোৰ সৈতে কাম কৰা কলিগছসকলে যিটো নহয় তেনেকুৱা এটা সম্বন্ধ মোৰ সৈতে যোগ কৰি মোৰ কেৰেক্টাৰ ভাল নহয় বুলি দাগ লগালে। এইদৰে মই সকলোৰে আগত চৰিত্ৰহীন মানুহ হিচাপে দাগ লগা হোৱাৰ পাছত মই ভাবিছোঁ, মোৰ বাবে ঈশ্বৰৰ কিবা আঁচনি আছে জানো? সেই আঁচনি সিদ্ধ হ'ব জানো? য়েছ, যোচেফৰ গাটো এই দাগেই লাগিছিল। কিন্তু কেৰেক্টাৰলেছ ফেলো, এইদৰে যিমান লোকে কৈছিল, কাৰাগাৰতো থোৱা হ'ল। কিন্তু ঈশ্বৰৰ নিয়োজিত সময়ত যোচেফক দেশৰ প্ৰধানমন্ত্ৰী হওঁতে কোনেও বাধা দিব নোৱাৰিলে, তেওঁক একোৱেই বাধা দিব নোৱাৰিলে। আপোনাৰ জীৱনতো ধৈৰ্যেৰে আপুনি যদি চলি থাকে, কামত যদি ধৈৰ্য ধৰে, মোৰ ঈশ্বৰে আপোনাৰ বাবে যি আঁচনি কৰি থৈছে, তাক সিদ্ধ কৰাৰ দিন নিশ্চয়ে আহিব। ঠিক তেনেকৈ আমি ডায়ুদৰ জীৱনতো দেখিবলৈ পাওঁ। ডায়ুদে যি কাম কৰিছিল সেইবোৰত সংঘৰ্ষৰ মাজেৰে পাৰ হৈছিল, উত্থান পতনৰ মাজেৰে গৈছিল।
তেওঁ সমস্যাৰ সন্মুখীন হৈছিল। কেতিয়াবা তেওঁক সন্মান কৰা হৈছিল, কেতিয়াবা অপমান কৰা হৈছিল। এই সকলোবোৰৰ সন্মুখীন হ'ল, কিন্তু আত্মিকতা নেহেৰুৱালে। তেওঁ নিজৰ আশাকো নেহেৰুৱালে। এই সকলোবোৰ তেওঁ ধৈৰ্য্যেৰে সহ্য কৰি গ'ল। ঈশ্বৰৰ নিয়োজিত সময় এদিন আহিল। দাউদক দেশৰ ৰজা হিচাপে অভিষেক কৰা হ'ল। কাৰণ জানেনে, তেওঁৰ জীৱনৰ ধৈৰ্য্যই তেওঁৰ আঁচনিৰ ৰক্ষা কৰিলে। প্ৰিয় ভাই ভনীসকল, ধৈৰ্য্যই ঈশ্বৰৰ আঁচনিক ৰক্ষা কৰে। মানে আপোনাৰ প্ৰতি ঈশ্বৰৰ যি আঁচনি আছে, তাক আপোনাৰ ধৈৰ্য্যই ৰক্ষা কৰে। আপোনাৰ ধৈৰ্য্য ক'ত? কাম কৰা স্থানত। গৃহিণী হিচাপে আপুনি কাম কৰি আছে নেকি? তেন্তে আপোনাৰ ধৈৰ্য্যই গৃহিণী হিচাপে ঘৰৰ কাম, সন্তানক চোৱা চিতা কৰা কাম, এইবোৰ কৰি আছে নেকি? তেন্তে আপোনাৰ ধৈৰ্য্যই এই সকলোকে চম্ভালিব। আপোনাৰ সন্তানৰ ভৱিষ্যত ৰক্ষা কৰিব। দুই এটা চৰাইৰ বিষয়ে কৈ মই সমাপ্ত কৰিম। ট্ৰাছ নামৰ এজনী মাইকী চৰাই আছিল। এই ট্ৰাছ নামৰ চৰাইজনীয়ে পুৱা 2:30 বজাতে উঠে আৰু ৰাতি 9:30 বজালৈকে কাম কৰি থাকে। প্ৰায় আপুনি ধৰি লওক 2:30 বজাত মানে প্ৰায় মাজৰাতিমান হ'ব। এই ট্ৰাছ নামৰ চৰায়ে আধা ৰাতি 2:30 বজাতেই উঠি যায়। সেই সময়ৰ পৰাই ৰাতি 9:30 বজালৈকে কাম কৰি থাকে। মানে প্ৰায় 17-18 ঘণ্টা কাম কৰি থাকে। কি কাম কৰে জানেনে? বিশেষভাৱে তাইৰ পোৱালীবিলাকক আহাৰ খুওৱাৰ প্ৰক্ৰিয়াত 260 বাৰ নিজৰ পোৱালীকেইটাক আহাৰ খুৱাই থাকে। এইদৰে ইমানবাৰ সিহঁতক আহাৰ খুৱাবলৈ 17ৰ পৰা 18 ঘণ্টালৈকে তাই পৰিশ্ৰম কৰি থাকে। চৰাই, পোৱালীবোৰক প্ৰেম কৰা চৰাই 260 বাৰ পোৱালীবোৰক আহাৰ খুৱায়। ভাবক প্ৰিয়সকল, কিমান যে ধৈৰ্য্য লাগিব। আজি বহুতো মাতৃসকলক দেখিছোঁ, মোৰ ওচৰলৈ সন্তানটোক আনি আহাৰ খুওৱা বুলি কয়। ঠিক আছে ভনী, আপুনি যি মৰমেৰে আহাৰ আনিছে, আহাৰ দিয়া বুলি কওঁতে খৰখেদাকৈ নিজৰ বেগৰ পৰা উলিয়াওঁতে সিহঁতৰ উৎসাহটো দেখিলে, কি বনাইছে চাগৈ, কি বনাইছে চাগৈ, কি বনাইছে চাগৈ এই বুলি ভনীয়ে ভাবি চাওঁতে দেখিলে সেই বেগৰ পৰা তেওঁ উলিয়াই দিয়ে বিস্কুটৰ পেকেট। সন্তানটিক খুওৱা প্ৰথম আহাৰটোৱেই কি? সেই সন্তানটোৰ অৱস্থা কি হ'ব? মাতৃসকল, শিকক। নিজৰ সন্তানক আহাৰ খুওৱাৰ প্ৰক্ৰিয়াত 17-18 ঘণ্টা ধৰি সেই চৰায়ে কাম কৰে। আৰু এবিধ চৰাই আছে, মাইকী চৰাই। চৰাইজনীৰ নাম ব্লেক বাৰ্ড। দিনত 19 ঘণ্টা তাই কাম কৰে। 19 ঘণ্টা কাম কৰি 100 বাৰ নিজৰ পোৱালীবোৰক আহাৰ খুৱায়। পিতৃসকল, আমাৰ বিষয়ে কি? এবাৰ ভাবকচোন, সন্তানৰ লালন পালনৰ দায়িত্ব আপোনাৰ নাই জানো? পৰিয়াল ভৰণ পোষণ কৰাৰ দায়িত্ব আপোনাৰ নাই জানো? এই ক'লা চৰাইজনীয়ে 18-19 ঘণ্টা কাম কৰি নিজৰ পোৱালীবোৰক এদিনত 100 বাৰ আহাৰ খুৱায়। অন্ততঃ আপুনি নিজৰ সন্তানক 2-3 বাৰো আহাৰ খুৱাব পৰা নাই। প্ৰিয় ভাই ভনীসকল, ক'ত আছে আপোনাৰ ধৈৰ্য্য? সন্তানৰ বাবে আহাৰ যুগুত কৰাই টান হৈছে। বনাই দিয়া আহাৰ খুৱাবলৈকো টান হৈছে। কাৰণ ক'ত আছে আজি ধৈৰ্য্য? সকলোবোৰ ফাষ্ট 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 যুগ, ফাষ্ট ফুড নহয় জানো? অনুগ্ৰহ কৰি শুনক, আপুনি যি কাম কৰে তাত যদি প্ৰেম থাকে, তেন্তে সেই প্ৰেমে আঁচনিৰ ৰক্ষা কৰিব। প্ৰিয়সকল, মই চাকৰি কৰি থকাৰ সময়ত এদিন মোৰ ওচৰলৈ কাম কৰা এজন মানুহ আহিছিল। তেওঁৰ পকেটলৈ চাওঁতে দেখিলোঁ তেওঁৰ পকেটত চিগাৰেটৰ পেকেট আছিল। মই সুধিলোঁ, কি চিগাৰেট পেকেট আছে ছাৰ বুলি ক'লে। কিমান টকাত চিগাৰেট পেকেট পায় বুলি সোধোতে 30 টকাত পোৱা যায় ছাৰ বুলি ক'লে। প্ৰতিদিনে কেইটা পেকেট খায় বুলি সোধোতে 1 পেকেট খাই দিওঁ ছাৰ বুলি ক'লে। ঠিক আছে, তোমাৰ সন্তানবিলাক স্কুল যোৱাৰ সময়ত গাখীৰ খাই যায়নে? ক'ত গাখীৰ খাই যাব ছাৰ? মই যি 3000 টকা পাওঁ তাৰে ক'ত মই গাখীৰ খুৱাব পাৰিম ছাৰ? তোমাৰ সন্তানে ৰাতিপুৱা অন্ততঃ ভালকৈ খাই যায় চাগৈ? ক'ত ছাৰ? ৰাতিৰ আহাৰ যদি বাচি যায় তাকেই মোৰ পত্নীয়ে দি দিয়ে। মই ক'ত খুৱাব পাৰিম? মই দুখীয়া মানুহ। আৰু গাখীৰ? ক'ত গাখীৰ ছাৰ? অন্ততঃ ভালকৈ জোতা আৰু ইউনিফৰ্ম পিন্ধি ভাল স্কুলত যায় চাগৈ? ক'ত ছাৰ? কি কথা কৈছে?
মই কিমাননো দৰমহা পাওঁ ছাৰ? ভাল ইউনিফৰ্ম, ভাল স্কুল, গাখীৰ, ভাল খোৱা বোৱা ক'ৰ পৰা আনিম ছাৰ? চিগাৰেট পেকেটত কিমান যায়? 30 টকা ছাৰ। মাহত কিমান পেকেট খোৱা? 30 পেকেট ছাৰ। মাহত কিমান খৰচ কৰি আছা? 30 পূৰণ 30, 900 টকা। দৰমহা কিমান পোৱা? 3000। চিগাৰেটৰ কাৰণে প্ৰায় কিমান খৰচ কৰা? 1000 টকা। তাৰমানে দৰমহাৰ 3000 টকাৰ পৰা 1000 চিগাৰেটত খৰচ কৰি আছে যদি, চিগাৰেট খাবলৈ খৰচ কৰি আছে যদি, বাকী কিমান থাকিল? 2000 টকা। তাৰমানে তেওঁ 35% নিজৰ 3000 টকা উপাৰ্জনৰ পৰা 35% চিগাৰেটৰ কাৰণে খৰচ কৰি আছে। সন্তানক গাখীৰো খুৱাব পৰা নাই, নিষ্কৰ্মী ব্যক্তি। নাই জানো আজি আমাৰ মাজত এনেকুৱা লোক? নিজৰ চখৰ কাৰণে, নিজৰ ভোগ-বিলাসৰ কাৰণে, নিজৰ অভিলাষৰ কাৰণে কিমান যে অপব্যয় কৰি আছে, কিমান যে সময় অপব্যয় কৰি আছে। কিন্তু ঈশ্বৰে যি সন্তানবিলাকক উপহাৰ স্বৰূপে দিছে, সিহঁতৰ কাৰণে সময় নাই। সন্তানৰ ভৰণ পোষণ কৰিবলৈ টকাই নাই। সন্তানক প্ৰেম কৰাৰ মন এটাই নাই। এইবোৰ কেনেকুৱা মানুহ? সেইকাৰণে কৈছোঁ, কামত ধৈৰ্য। সেয়া ঘৰৰ কাম হ'ব পাৰে, পাকঘৰৰ কাম হ'ব পাৰে, সন্তানক চোৱা চিতা কৰা হ'ব পাৰে, ভৰণ পোষণৰ কাম হ'ব পাৰে, কোম্পানী বা হস্পিটালৰ কাম হ'ব পাৰে, ঘৰতো হ'ব পাৰে, স্কুলতো হ'ব পাৰে। আপুনি য'তেই কাম কৰি আছে, ধৈৰ্য লাগিব। যি মানুহত ধৈৰ্য থাকে তেওঁ কি কাম কৰে জানেনে? তেওঁলোকৰ বাবে ঈশ্বৰৰ যি আঁচনি আছে তাক ৰক্ষা কৰি কৰি শিকি উত্থান পতন আৰু সংঘৰ্ষৰ মাজেৰে ঈশ্বৰৰ সহায় পাই তেওঁলোকে য'ত গৈ পাব লাগে সেই উত্তম স্থানত উপনীত হয়। এনে অনুগ্ৰহ ঈশ্বৰে আমাক সকলোকে দিয়ক। প্ৰিয় ভাই ভনীসকল, নিৰাশ নহ'ব। চাকৰি গুচি গ'ল কাৰণে নিৰাশ নহ'ব। চাকৰি নোহোৱা হ'ল সেইকাৰণে নিৰাশ নহ'ব। আপোনাৰ পদবী হেৰুৱাই দিলে কাৰণে ধৈৰ্যেৰে শিকি সেই সমস্যাৰ ঈশ্বৰৰ সহায় লৈ সন্মুখীন হওক। চেষ্টা কৰক। ঈশ্বৰ আপোনাৰ লগত আছে যদি, যি লক্ষ্যত আপুনি উপনীত হ'ব লাগে, যি স্তৰলৈকে গৈ পাব লাগে, ঈশ্বৰে নিশ্চয় লৈ যাব। আপুনি কেৱল ধৈৰ্য ধৰিব লাগে। আপুনি গৃহিণী নেকি? ঘৰখন ধৰি ৰখাৰ ক্ষেত্ৰত ধৈৰ্য ধৰক। স্বামীজন বেয়া হ'ব পাৰে, সন্তানে কথা নুশুনিব পাৰে, কিন্তু আপুনি নিজৰ কাম ধৈৰ্যেৰে কৰক। এদিন মোৰ ঘৰ গঢ়লৈ উঠিব। এদিন মোৰ সন্তানৰ শুধৰণি হ'ব। এটা সময়ত মোৰ স্বামী ঠিক হৈ যাব। এই বিশ্বাসেৰে সৈতে ধৈৰ্যেৰে নিজৰ কাম কৰক। পত্নীয়ে আপোনাৰ যত্ন নলয় নেকি? সন্তানে আপোনাক কেৰেপ নকৰে নেকি? তথাপিও ধৈৰ্যেৰে সৈতে স্বামীৰ দায়িত্ব পালন কৰক। দেউতাকৰ দায়িত্ব পালন কৰক। চৰায়ে পালন কৰি আছে, জন্তুৱে পালন কৰি আছে, কেনেদৰে নিজৰ দায়িত্ববোৰ পালন কৰি আছে। কুকুৰবোৰলৈ চাওক, নিজৰ পোৱালিবোৰক নেৰে। গাখীৰ পোৱালিয়ে নিজে নেৰালৈকে সিহঁতে কোনোপধ্যে নেৰে। সিহঁতৰ ইমান ধৈৰ্য ক'ৰ পৰা আহিল? আজি নিজৰ সন্তানক গাখীৰ খুৱাব নোৱাৰা অৱস্থাত মাসকল গৈ পাইছে। আহাৰ তৈয়াৰ কৰি দিবলৈকো আজি মাকবিলাকৰ বাবে টান হৈছে। এনেকুৱা অৱস্থাত মাতৃসকল আছে। সন্তানক লালন পালন কৰিব নোৱাৰা অতি বেয়া অৱস্থাত পিতৃসকল আছে। ভাল কথা নহয়। আজি প্ৰভুক কওক, প্ৰভুৰ আগত নিবেদন কৰক, পিতৃ আমাক ধৈৰ্য দিয়ক। এগৰাকী ভাল মাতৃ আৰু গৃহিণী হিচাপে, এজন ভাল দেউতাক আৰু স্বামী হিচাপে, এজন ভাল কাম কৰোঁতা পিতৃ ধৈৰ্যেৰে সৈতে আপুনি দিয়া দায়িত্ব মই পালন কৰিব যেন পাৰোঁ, তেনেকুৱা মন দিয়ক। আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, এই আত্মিক যাত্ৰাত আমাৰ কামবোৰত পিতৃ সংঘৰ্ষ থাকিব, উত্থান পতনো থাকিব, বিৰোধ হ'ব, অপমান হ'ব, নিন্দা কৰা হ'ব, ঠাট্টা কৰা হ'ব, অপমানিত কৰা হ'ব। এই সকলোবোৰৰ মাজত যোচেফৰ নিচিনাকৈ, দাউদৰ নিচিনাকৈ ধৈৰ্যেৰে শিকি পিতৃ প্ৰতিটো অৱস্থাক আপোনাৰ সহায়েৰে বুজি আবেগৰ বশৱৰ্তী নহৈ জ্ঞান বুদ্ধিৰে চলি পিতৃ আপোনাৰ ইচ্ছাৰ অধীন হৈ মোৰ বাবে ঈশ্বৰৰ আঁচনিক ঈশ্বৰে নিশ্চয় তাক সিদ্ধ কৰিব। আজি মোৰ চাৰিওফালে যি পৰিস্থিতি আছে
এদিন সম্পূৰ্ণকৈ সলনি হৈ যাব। এনে এটা দিন আহিব যেতিয়া ঈশ্বৰে মোক উন্নত কৰিব আৰু স্থিৰ কৰিব। তেওঁৰ প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰাৰ দিন আহিবলগীয়া আছে। এনেকুৱা বিশ্বাস আমাক সকলোকে দিয়ক পিতৃ। সেই বিশ্বাসহে যোচেফে পবিত্ৰভাৱে চলিবলৈ সহায়ক হ'ল। বিশ্বাসৰ কাৰণেহে দায়ুদে বিপৰীত পৰিস্থিতিটো পিতৃ তেওঁ আগবাঢ়ি যাব পাৰিলে। আজি পিতৃ লোকসমূহ যি পৰিস্থিতিৰ মাজেৰে গৈ আছে আপুনি জানে। তেওঁলোকক স্পষ্ট কথা কৈ আপুনি তেওঁলোকক শান্তি দিলে, দৃঢ় কৰিলে আৰু সকলোকে সোঁৱৰণ কৰালে যে তোমাৰ প্ৰতি মোৰ উত্তম আঁচনি আছে। আজি যি উত্থান পতন আৰু অন্ধকাৰৰ তুমি সন্মুখীন হৈ আছা, এইবোৰৰ এটাইও মোৰ আঁচনি তোমাৰ জীৱনত সিদ্ধ হোৱাত বাধা দিব নোৱাৰিব। বিশ্বাস কৰা প্ৰতিজনেই ধৈৰ্য আৰু সহনশীলতাৰে তেওঁলোকৰ পঢ়া শুনাত হ'ব পাৰে, চাকৰিৰ প্ৰচেষ্টাত হ'ব পাৰে, বিবাহৰ বিষয়ে হ'ব পাৰে, সন্তানৰ বিষয়ে হ'ব পাৰে, নাইবা পৰিয়ালটো গঢ় দি তোলাৰ বিষয়ে হ'ব পাৰে। ধৈৰ্যেৰে সৈতে শিকি শিকি আগবঢ়াৰ অনুগ্ৰহ আৰু পাবলগীয়া লক্ষ্যত উপনীত হোৱাৰ অনুগ্ৰহ প্ৰত্যেককে দিয়ক। যীশুখ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ। আমেন। हमारा पता कैलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।